নমস্কাৰ। আমাৰ জিলা আয়ুক্ত তথা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগত আমি বহি একেলগে আলোচনা কৰিলোঁ আৰু পোনপ্ৰথমে মই সদৌ অসম বেংগলী ফেডাৰেশ্যনৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোক বিবেচনা কৰিছিল বঙাইগাঁও ৰত্ন বঁটা দিবৰ বাবে। কিন্তু ইতিমধ্যে আমাৰ সচেতন মহলত থকা গণ্যমান্য ব্যক্তিসকলে এটা চিন্তা যোনটো আগবঢ়াইছে, মই তেখেতসকলৰ বিবেচনাক সম্পূৰ্ণভাৱে সমৰ্থন জনাইছোঁ। কাৰণ এখন জিলাৰ ৰত্ন বঁটা দিবলৈ হ'লে হয়তো আমি গোটেই জিলাখনৰ সকলো জাতি জনগোষ্ঠী সকলো লোকে মিলি বিবেচনা কৰিহে বঁটাটো দিব লাগে আৰু ইয়াতে জিলাৰ প্ৰশাসনৰ সহায় আৰু সহযোগিতা থাকিব লাগিব। যিহেতু আমি একেলগে আছোঁ বঙাইগাঁৱত সকলো জাতি জনগোষ্ঠী, মই নিবিচাৰোঁ মোৰ এই বঁটাৰ বাবে মানুহৰ মাজত অমিল হওক, মানুহে কাৰোবাক বেয়া পাওক, এনেকুৱা একো মই নিবিচাৰোঁ। সকলোৱে মিলাপ্ৰীতিভাৱে থাকিব লাগে। যদিও মই বঙাইগাঁৱত 10 বছৰ হ'ল মোৰ আহা, কিন্তু মোৰ কাৰোৰ প্ৰতি বেয়া ভাৱ মনত একোৱেই নাই। বহুতো ছ'চিয়েল মিডিয়াত বহুত আমি পাই আছোঁ, দুদিন ধৰি মই পাইছোঁ, কিন্তু মই একো ৰিয়েকশ্যন কৰা নাই। মই তেওঁলোকৰ ৰিয়েকশ্যনসমূহক সন্মান জনাইছোঁ, কাৰণ এইটো এটা ব্যক্তিগত বস্তু নহয়। এই বস্তুটো যাতে সকলোৱে ভাবি চিন্তিহে ডিচিশ্যন লয়। যিহেতু অলৰেডি আমি এটা প্ৰতিক্ৰিয়া পালোঁ, মই ভাবোঁ যে এইটো মোৰ ব্যক্তিগত ডিচিশ্যন, মই আপোনালোকক দৃষ্টিগোচৰ কৰিবলৈ লৈছোঁ যে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিম বেংগলী ইউথ ফেডাৰেশ্যনক। কিন্তু এই বঁটাটি মই উচৰ্গা কৰিম, এই বঁটাটিৰ পৰা মই অলপ বিৰত থাকিম আৰু অনাগত দিনত এনেধৰণৰ বঁটা দিবলৈ গ'লে সকলোৱে বিবেচনা কৰি প্ৰশাসনৰ লগত মিটিং কৰি যাতে বঁটাটো দিয়ে, এই মই অনুৰোধ জনাম। আৰু সকলোকে মই কাতৰেৰে অনুৰোধ জনাইছোঁ, শান্তি সম্প্ৰীতি আৰু মিলাপ্ৰীতিয়ে হ'ল আমাৰ মানদণ্ড। ইয়াতে কোনো জাতি জনগোষ্ঠী কোনো এই বস্তুটো আনিব নালাগে, কাৰণ আমাৰ বঙাইগাঁৱৰ এটা সুনাম আছে। আমি সকলোৱে মিলাপ্ৰীতি কৰি আমি একেলগে থাকিম আৰু ঐক্যবদ্ধ হৈ থাকিলেহে আমাৰ জিলাখন শান্তিপূৰ্ণভাৱে থাকিব বুলি মই ভাবোঁ। আপুনি ঘূৰাই দিব? মই এতিয়া এইটো মোৰ ব্যক্তিগত, মই ভাবিছোঁ যে মই যদি তেওঁলোকক ৰিটাৰ্ণ কৰি দিওঁ আৰু অনাগত দিনত তেওঁলোকে দিয়াৰ আগে আগে বিবেচনা কৰি দিলে ভাল হ'ব। সেইটো মই মনৰ পৰা ক'লোঁ। এইটো দিলে মানে যিহেতু অসন্তুষ্টি আহিছে, মই এইটো নিবিচাৰোঁ আৰু সকলোৱে শান্তিত থকাটো বিচাৰোঁ। সেয়েহে বঁটাটো মই উচৰ্গা কৰিম বুলি ভাবিছোঁ। অনাগত দিনত আমি প্ৰত্যেকটা জাতি জনগোষ্ঠীসমূহ অতি মৰ্যাদাত থাকিব বিচাৰোঁ। যিহেতু চমৰা বেহেলৰ নতুন সভাপতি দায়িত্ব লোৱাৰ পিছত তেখেতৰ আজি কেন্দ্ৰীয় কমিটিয়ে বহুত বছৰৰ পৰা বঙাইগাঁও জিলাখনক কিছু বুদ্ধিজীৱী আৰু সমাজকৰ্মী মাতি আনি কেনে যি মানে ৰত্ন বঁটা প্ৰদান কৰে, সেই ৰত্ন বঁটা প্ৰদান কৰাত কিছু বিতৰ্ক হৈছিলে। আৰু আমি চৌধ বঙাইগাঁও জিলা কোচ ছাত্ৰ সন্থাৰ লগতে গৃহমুক্তি সংগ্ৰাম সমিতি আৰু আমাৰ সূত্ৰ ছাত্ৰ সন্মানীয় সভাপতি লক্ষী সূত্ৰ ডাঙৰীয়া আমাৰ মাজত আছে। আমি তিনিটা জাতীয় সংগঠনে ঐক্যবদ্ধ হৈ জিলা উপায়ুক্ত মহোদয় অনুৰোধ কৰিছোঁ যে ছাৰ, আজি কিছুদিনৰ পৰা যে বঙাইগাঁৱত কিছু বিতৰ্কমূলক কথা লৈ বিস্তৃত হৈ আছে আৰু এই চেগতে কিছু সুবিধাবাদী ব্যক্তিকেন্দ্ৰিক মানুহ সুবিধা ল'ব পাৰে, যাতে আমাৰ মাজত ভাতৃগত সংঘাত সৃষ্টি নহয়। তাৰ কাৰণে আমি বঙাইগাঁও জিলা উপায়ুক্ত মহোদয় আৰু SP মহোদয়ক অনুৰোধ কৰিছোঁ যে তৎকালীন ছাৰ, আপোনালোকে জাতীয় সংগঠন মানে চমৰা বেহেল তেখেতক নতুনকৈ সভাপতি আছে, তেখেতকো মাতক। আমি বাকী যিকেইটা বেংগলী সংগঠন আছে তেখেতসকলক মাতক। আমি আলোচনা বিলোচনা কৰি যে প্ৰমোদ বৈশ্য ডাঙৰীয়াক যি মানে বঙাইগাঁও ৰত্ন বঁটা প্ৰদান কৰিছে, এই বঁটাটো একচুৱেলি তেখেত সেই হিচাপত গ্ৰহণযোগ্য নহয়। তেখেত সমাজকৰ্মী হিচাপে আমি সন্মান কৰোঁ আৰু সমাজৰ হৈ তেখেত এটা ছাইডৰ হৈ কাম কৰি আছে, আমি সন্মান জনাইছোঁ। কিন্তু বঙাইগাঁও ব্যক্তি হিচাপে বঙাইগাঁও ৰত্ন প্ৰদান কৰাটো আমি এই ক্ষেত্ৰত অলপ দুখ পাইছোঁ। আৰু তেখেতসকল যিহেতু বেংগলী ফেডাৰেশ্যনকো তেখেত ধন্যবাদ জনাইছোঁ। তেখেতে এই ধৰণৰ সমাজ ব্যৱস্থাৰ লগতে খালি এটা কমিউনিটিক সামৰি কেনে বঁটা প্ৰদান কৰা নাই, প্ৰত্যেকটা জাতি জনগোষ্ঠীক সামৰি কেনে বঁটা প্ৰদান কৰি আহিছে। সেইকাৰণে মই বেংগলী ফেডাৰেশ্যনকো ধন্যবাদ জনাইছোঁ। অনাগত দিনত এই ধৰণৰ ব্যৱস্থাপনা যাতে যোগ্য ব্যক্তি হিচাপে বঁটা প্ৰদান কৰক, তাৰ বাবে চৌধ বঙাইগাঁও জিলা কোচ ছাত্ৰ সন্থাই আমি আদৰি জনাম, ধন্যবাদ জনাম আৰু আমি সহযোগ কৰিম। আৰু বঙাইগাঁও জিলা প্ৰশাসনক আমি কৃষকমুক্ত সংগ্ৰাম সমিতি কেন্দ্ৰীয় কমিটি সূত্ৰ ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি লক্ষী সূত্ৰ ডাঙৰীয়া আছিলে, আমি জিলা উপায়ুক্ত অনুৰোধ কৰিছিলোঁ, এইবাৰ যদি কোনোবা জাতীয় সংগঠন দল সংগঠনে এই ধৰণৰ বঁটা প্ৰদান কৰিব বিচাৰে, জিলা বেছ কৰি নহয়
পাৰা বেছি হিচাপে দিব পাৰে, ক'বলগীয়া নাই হিচাপে লাগে আৰু জিলা প্ৰশাসন অনুমোদন সপক্ষেহে এই সিদ্ধান্তবিলাক ল'ব লাগে বা সেই ধৰণৰ বঁটা প্ৰদান কৰিব পাৰিব বুলি আমি জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ কৰিছোঁ, দাবী জনাইছোঁ। আৰু জিলা উপায়ুক্ত মহোদয়ে সন্মান সহকাৰে কথাটো তৎকালীন কাৰ্যকৰী হোৱাকৈ এই ধৰণৰ ব্যৱস্থা কৰিব, যাতে কোনো ব্যক্তিক জিলা বেচিছত ৰত্ন মানে সমাজকৰ্মী হিচাপে বা এই ধৰণৰ ৰত্ন মানে তোৰ জিলা বেচিছত মানে ৰত্ন প্ৰদান কৰিব নোৱাৰে। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ জিলা প্ৰশাসনক। এইখিনিয়ে আজি বঙাইগাঁও জিলা ৰাইজলৈ অনুৰোধ থাকিল, আপোনালোকে বিতংমূলক কথা নক'ব, ছ'চিয়েল মিডিয়াত আপোনালোকে ভাবি চিন্তি কথা কওক, যাতে আমাৰ এই বঙাইগাঁও শান্তি সমৃদ্ধি থকা এটা জিলা, আমি প্ৰত্যেকটা জাতি জনগোষ্ঠী ভাষা ভাষী লোকে বসবাস কৰোঁ। এই ধৰণৰ অনুষ্ঠানবিলাক জিলাত যাতে এই ধৰণৰ অপ্ৰীত ঘটনা নহয়, সেইকাৰণে মই সন্মানীয় সভাপতি বেংগলী ফেডাৰেশ্যনৰ সন্মানীয় সভাপতি সমৰ ভায়েল, মোৰ লগত মানে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সন্মানীয় সভাপতি নন্দন দেৱনাথ ডাঙৰীয়া আছে, আমাৰ ছাত্ৰ ছাত্ৰসন্থাৰ সন্মানীয় সভাপতি লক্ষী চুত্ৰ ডাঙৰীয়া আছে। আমি সকলোৱে মিলি জাতীয় সংগঠন জাতীয় সত্তাৰ প্ৰতি অসমীয়া চেণ্টিমেণ্ট হিচাপে যাতে আমি আগুৱাই যাব পাৰোঁ, এই ব্যৱস্থাপনা কৰাৰ কাৰণে মই আজি বঙাইগাঁও জিলাৰ সাধাৰণ জনসাধাৰণৰ ওচৰত অনুৰোধ কৰিছোঁ, আপোনালোকে বিতংমূলক কথা নক'ব। আৰু ছ'চিয়েল মিডিয়াত যিকোনো কথা লেখাৰ আগতে 100বাৰ চিন্তা কৰিব। জিলা প্ৰশাসন অনুৰোধ কৰিছোঁ, যদি মানে কিছু মানুহ আছে ছ'চিয়েল মিডিয়াত যিকোনো বিতংমূলক কথা কৈ কেনে কিছু পৰিৱেশ বিনষ্ট কৰিব বিচাৰে, জিলা প্ৰশাসন অনুৰোধ কৰিছে সেই ব্যক্তিবিলাকক আপুনি ধৰি আনি বিহিত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত পদক্ষেপ হাতত লওক।